যিসকলে কিয় ফ্লাইঅভাৰ বনাইছে বুলি মোক সমালোচনা কৰে তেওঁলোকক মই এটাই উত্তৰ দিম যে অসমৰ চাৰিওফালে মই ফ্লাইঅভাৰ বনাম, চাৰিওফালে মই ফ্লাইঅভাৰ বনাম, এক জেগাত নহয়। আপোনালোকে যদি মোক এটা দিন গালি পাৰে কিয় ফ্লাইঅভাৰ বনাইছে, পিছদিনাখন মই দুখন ফ্লাইঅভাৰ চেংচন কৰি দিম। গতিকে কাৰণ অসমৰ ৰাইজে উন্নতি বিচাৰে, অসমৰ ৰাইজে বিকাশ বিচাৰে, তাৰ প্ৰমাণ কোনোবাই যদি চাব খোজে আজি ৰাতি 12টা বজালৈকে ইয়াত থিয় হৈ থাকক, যিমান ল'ৰা ছোৱালী আহিব চেলফি উঠিব, সিয়ে প্ৰমাণ কৰিব যে অসমৰ ৰাইজে উন্নতি বিচাৰে। যিসকলে এইবিলাক কথা লিখে তেওঁলোক ছ'চিয়েল মিডিয়াত থাকিব আৰু যোনে ফ্লাইঅভাৰ বনাব, ৰাস্তা স্কুল হস্পিটাল বনাব তেওঁলোক ৰিয়েল ৱৰ্ল্ডত থাকিব, মানুহৰ হৃদয়ত থাকিব। আৰু যোন মানুহৰ হৃদয়ত থাকে, যোন মানুহৰ অন্তৰত থাকে, যোন মানুহৰ বুকুৰ মাজত থাকে, তাক কোনো সমালোচনাই মানুহৰ পৰা পৃথক কৰিব নোৱাৰে। তাক মই বিশ্বাস কৰোঁ।